নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান নৰ্থ। ঠগিছে বিজেপিয়ে মাথো সকলোকে ৰঙীন সপোন দেখুৱাই প্ৰবঞ্চনা কৰিছে। আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে শিৱসাগৰৰ পৰা গৃহমন্ত্ৰীগৰাকী কলা পতাকা প্ৰদৰ্শন কৰিছে টাই আহোম যুৱ পৰিষদে, কাৰণ তেওঁলোকে জনগোষ্ঠীয় মৰ্যাদা নাপালে। 2014 চনৰ পৰাই এই বিজেপি দলটোৱে আমাক জনজাতিকৰণ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছে আৰু প্ৰত্যেকবাৰে আমাৰ ভোট লৈ শাসন লৈ অহাৰ পাছত তেওঁলোকে এয়া পাহৰি গৈছে। 2014 চনৰ সেই সময়ৰ লোকসভা নিৰ্বাচনত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিল যে তেখেতে শাসন লৈ আহিলে আমি ভোট দিলে 6 মাহৰ ভিতৰত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেখেতে 3বাৰকৈ প্ৰধানমন্ত্ৰী হ'ল, অসমত 2বাৰকৈ চৰকাৰ গঠন কৰিলে, কিন্তু সেই প্ৰতিশ্ৰুতি হৈ ৰ'ল। আমি এই বৰ্ষৰ আমি আৰম্ভণিতে আমি ঘোষণা কৰিছিলো, আমি অসম বিধানসভা আৰু অসম সচিবালয় ঘেৰাও কৰি ঘোষণা কৰিছিলো যে সংসদৰ বৰ্ষাকালীন অধিৱেশনত যদি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু অনাগত দিনত অসমত গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী প্ৰত্যেকটো ভ্ৰমণৰ আমি বিৰোধিতা কৰিম আৰু কাৰ্যসূচী ৰূপায়ণ কৰিম। সেই অংশস্বৰূপে যোৱাকালি যিহেতু অমিত শ্বাহ অসমত আহি উপস্থিত হৈছে, তেখেতৰ ভ্ৰমণৰ বিৰোধিতা কৰি সমগ্ৰ অসমত টাইপা কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমাৰ জিলা আৰু মহকুমা সমিতিসমূহে জিলা আৰু মহকুমা সদৰত আমি কলা পতাকা প্ৰদৰ্শন কাৰ্যসূচী লৈছো আৰু অহা 13 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহা কথা আছে। তেখেত থকা 2টা দিনতেই অসমত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰাত আজি শিৱসাগৰ দলৌমুখ চাৰিআলিত টাই আহোম যুৱ পৰিষদে ভাৰতৰ গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ প্ৰতি বিক্ষোভগাৰ প্ৰকাশ কৰি কলা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্তত নামি পৰিছে। 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ালৈকে প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰ হুংকাৰ দিছে টাই আহোম যুৱ পৰিষদে। চৰকাৰে আমাক প্ৰত্যেকবাৰ অৱহেলিত কৰিছে আৰু সেইকাৰণে আমি চৰকাৰ প্ৰতিবাদৰ ক্ষেত্ৰত আমি আজি কলা পতাকা প্ৰদৰ্শন কৰিছো। চৰকাৰে আমাক জনজাতিকৰণ দিবই লাগিব আৰু আমাক স্বায়ত্তশাসনৰ অধিকাৰ দিবই লাগিব, কিয়নো ভাৰতৰ সংবিধানত গৃহীত আছে। তৎসত্ত্বেও চৰকাৰে আমাক কিয় পিছ পেলাইছে? 600 বছৰ আহোমে ৰাজত্ব কৰা স্বত্তেও অসমত এটা বিশাল পৰিসৰ আহোম সম্প্ৰদায়ৰ লোক আছে, তৎসত্ত্বেও আমাক কিয় পিছত পেলাইছে? আমি চৰকাৰে অৱহেলা গৰিহণা দিছো আৰু আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। জয় অসম, টাই বাপে অংলে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।